প্ৰস্তুতি ভাল সুন্দৰ প্ৰস্তুতি আমাৰ কিমান বনাইছে পিঠা বহুত বনাইছো দৈনিক হাজাৰ হাজাৰ পিঠা প্ৰস্তুত হৈয়ে আছে তিল পিঠা বনাইছো ঘিলা পিঠা বনাইছো মিঠা নিমখীয়া এটা যিটো আনন্দ পিঠা সেইটো বনাইছো পাটি চেপটা বনাইছো কুটুলি পিঠা বনাইছো এনেকৈ বিভিন্ন ধৰণৰ পৰম্পৰাগত পিঠা আমি প্ৰস্তুত বিহু বুলি বহুত হৈছে আৰু মানে এনেকুৱা ধৰণৰ দৈনিক আমি প্ৰতিবিধৰে হাজাৰ অধিক পিঠা বনাই আছো এনেকৈ আজি একমাহ দিন ধৰি বিহুৰ বাবে প্ৰস্তুতি চলি আছে কিন্তু দৈনিক পিঠাখিনিও আমাৰ বজাৰলৈ গৈ আছে পিছে দেই যথেষ্ট প্ৰভাৱ পৰিছে মানে যিখিনি আমাৰ এই খাদ্য সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে যিখিনি কেঁচা সামগ্ৰী সেই কেঁচা সামগ্ৰীখিনি আমি বহুত দামত ক্ৰয় কৰিব লগা হৈছে সেইকাৰণে এতিয়া আচলতে নাৰিকলৰ দাম বহুত বাঢ়িছে এতিয়া এটা মিঠৈ ধৰক আমি এতিয়া লাডুটো 5 টকাত দিবলৈ যথেষ্ট মানে চিন্তা কৰিব লগা হৈছে তথাপিতো বহুত বেছি দাম কৰিবও নোৱাৰি আৰু তথাপিতো আমি পৰিৱৰ্তিত সময়ৰ লগত অলপ সমতা ৰাখি কৰি আছো কিন্তু ব্যৱসায়ৰ লাভৰ পৰিমাণটো লাহে লাহে কমি গৈছে বৰ্তমান এতিয়া 10 গৰাকী আছে এনে 15 গৰাকী আমাৰ 15 গৰাকী মানুহৰ ধৰক দৈনিক মানে যিটো পাৰিশ্ৰমিক সেইটো হতে কেঁচামাল কিনি সকলোখিনি খৰচ আচলতে মেনেজ কৰিব পৰাটো অকমান দিগদাৰে এতিয়া যিহেতু কেঁচামালৰ সামগ্ৰীৰ দাম আকাশলংঘী হৈছে প্ৰত্যেকবিধ সামগ্ৰীৰে বহুত দাম বাঢ়িছে আৰু অসুবিধা বিশেষকৈ আমি এতিয়া বৰা চাউলটো য'ৰ পৰা সংগ্ৰহ কৰিছো বৰা চাউলৰ দাম বহুত হৈছে মানে চাউলৰ দামটো কেনেকৈ হৈছে এতিয়া বস্তুটো ধানখিনি উৎপাদন কৰোঁতে যথেষ্ট পৰিমাণৰ ব্যয় হৈছে সেইটো কাৰণে সেইখিনি আমিতো খেতিয়কক দিবই লাগিব পাৰ কেজি বৰা চাউল আমি 50 টকাকে সংগ্ৰহ কৰিছো 50 টকাকে সংগ্ৰহ কৰাৰ পিছত ঢেকিত কৰি চাউল কিনি আনি ঢেকিত কৰি বজাৰলৈ এটা প্ৰস্তুত কৰি মানে খাদ্য সামগ্ৰী খোৱাৰ বাবে মানে যিটো ধৰক আমাৰ প্ৰস্তুতি সেইটো কৰালৈকে বহুত টকা খৰচ পৰি যায় কি আহ্বান জনাব অসমীয়া সমাজখনক আচলতে আমাৰ যিটো হিতাধিকাৰী সংস্কৃতি সেইটো আচলতে বন্ধ কৰিব হ'ল প্ৰত্যেকজন মানুহে যদি নিজে কৰ্মমুখী হয় এই যে আমাৰ এতিয়া এই অৰুণোদয় কিবা কিবি এনেকুৱা ধৰণৰ যিবিলাক বিনামূলীয়া চাউল এই আঁচনিবিলাক যদি বন্ধ হয় তেতিয়াহে হয়তো আমাৰ যিটো মানে মূল্যবৃদ্ধি সেইটো অলপ ৰোধ হ'ব মানে মানুহে আজিকালি কাম নকৰা হৈছে এনেই 1250 টকা পায় ফ্ৰীতে চাউল পায় কষ্ট নকৰে এই হিতাধিকাৰী বাঢ়ি যোৱাৰ লগে লগে মানে আমাৰ যিটো মূল মানে অৰ্থনীতি সেইটো অলপ বেলেগ হৈ গৈছে তাৰ প্ৰভাৱ পৰিছে কিন্তু যথেষ্ট প্ৰভাৱ পৰিছে কৰ্ম সংস্কৃতিটো আমাৰ নাইকিয়া হৈ যোৱাটো আমাৰ সমাজৰ কাৰণে বহুত এটা বেয়া কথা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত